Hello students, আজি ভিডিঅ আমি ডিসকাস কৰিব গৈ আছো অসমৰ শিক্ষা ব্যৱস্থাৰ কিছুমান আচৰিত কাণ্ড বা এনেকুৱা ভয় লগা বা ভয়ানক কিছুমান কথা যোনবিলাক কথাই ডাইৰেক্টলি এফেক্ট কৰে কাক ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটোক এটা মানে বেলেগ দিশে আগবঢ়াইছে ধৰা যিমানখিনি উন্নতি হ'ব লাগিছিল সিমানখিনি উন্নতি হ'ব পৰা নাই কথাখিনি মই পলিটিক্যালি ডিসকাস নকৰো যে এটু পাৰ্টি ভাল এটু পাৰ্টি ভাল পলিটিক্যাল হেট সোমাব নিবিচাৰো মই ডাইৰেক্টলি কৈছো যে বস্তুখিনি আগৰ চৰকাৰটো আছিল এটু চৰকাৰটো আছে বা ভৱিষ্যতে হয়তো থাকিব প্ৰবলেমখিনি তো হেবিলাক কি সেইখিনি কথা ডিসকাস কৰিছো আৰু সেইখিনি এৱাৰনেছৰ খুবেই প্ৰয়োজন এজ এ ষ্টুডেন্ট এজ এ পেৰেন্টস এজ এ টিচাৰ আমি সেইখিনি বস্তু আমি সেইখিনি এৱাৰনেছ এটা থাকিব লাগিব বা সেইখিনি প্ৰতি আমি সজাগ থাকিব লাগিব অসমৰ শিক্ষা ব্যৱস্থাৰ আটাইতকৈ আচৰিত কাণ্ডটো হৈছে HSLC এক্সাম এতিয়া প্ৰত্যেকবাৰে আজি প্ৰায় 10 বছৰ ক'ব পৰা তোমালোকে যে ইমান বছৰ আগৰ পৰাই আমি কি শুনি আহি আছো যে HSLC এক্সাম নহয় এবাৰ আৰু মেট্ৰিক এটা ক্লাছ পৰীক্ষা ধৰণে হ'ব এবাৰ আৰু মেট্ৰিক বুলি এটা বেলেগ পৰীক্ষা নহয় যেটো ক্লাছতে পৰীক্ষা হয় ফেল পাস থাকিব কিন্তু স্কুলতে হ'ব প্ৰত্যেকবাৰে কথাটো ওলাব HSLC নহয় আমাৰ মুখ্যমন্ত্ৰী কনফাৰ্ম কৰি দিব HSLC নহয় শিক্ষামন্ত্ৰী কনফাৰ্ম কৰি দিব HSLC নহয় তাৰ পিছত আমি দেখিম HSLC এক্সামৰ আগত HSLC এক্সামৰ 3-4 মাহ মান আগত নোটিছ ওলাব যে HSLC এক্সাম হ'ব এটা প্ৰবলেমটো কি হয় ছাত্ৰ ছাত্ৰীসকলে HSLC এক্সাম হ'ব বুলি শুনি প্লাই যোনটো প্ৰিপাৰেচন তেওঁলোকে কৰে এনে নৰমাল এক্সাম বিলাকৰ কাৰণে নকৰে যেতিয়া তেওঁলোকে গম পায় যে HSLC নহয় সাধাৰণ আমাৰ ক্লাছ 10ত আমাৰ স্কুলতে এক্সাম হ'ব তেনে ধৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰে কিন্তু HSLC কাৰণে যেনেদৰে প্ৰিপেয়াৰ হ'ব লাগিছিল তেনেকৈ প্ৰিপেয়াৰ তেওঁলোকে নহয় এতিয়া 3-4 মাহ মান আগত নোটিছখন পোৱাৰ পিছত তেওঁলোকে কিদৰে প্ৰিপেয়াৰ কৰিব পাৰে তেওঁলোকে তো এটা ডাঙৰ সমস্যা হেতু আগৰ পৰা অতীতৰ পৰা চলি আহি আছে প্ৰত্যেকবাৰে কয় যে HSLC নহয় কিন্তু পিছত HSLC হৈ যায় আৰু যোনবিলাকে কি কৰে ছাত্ৰ ছাত্ৰীসকলক বিমূৰত পেলায় নেক্সট প্ৰবলেমটো হৈছে সিলেবাস এতিয়া তোমালোকে কোৱা যে সিলেবাসটো আমাৰ কেতিয়া দৰকাৰ আমাৰ যিকোনো এক্সামৰ সিলেবাস এতিয়া HSLC ক্লাছ 9 হক 10 হক বা ক্লাছ 11 12 সেইখিনি সিলেবাসখিনি কেতিয়া দৰকাৰ হয় প্ৰথম অৱস্থাত দৰকাৰ হয় হয়নে আমাৰ সিলেবাসটো কেতিয়া দৰকাৰ হ'ব প্ৰথম যেতিয়া ষ্টাৰ্টিংতে দৰকাৰ হয় কিন্তু আমি যদি চাও সেবা বা আসাম হায়াৰ সেকেন্ডাৰী কি কৰিব সিলেবাসখন কিটা বহুত পিছত তেওঁলোকে কি কৰিব আমাৰ ডিক্লেয়াৰ কৰে বা সিলেবাসখন তেওঁলোকে দিয়ে বহুত পিছত আমি দেখা পাম যে হয়তো মেথছৰ ক্ষেত্ৰত হৈছিল যে বহুতো স্কুলত কি হৈছিল মেথছৰ সেইটো যোনটো চেপ্টাৰ নাহে বুলি দিয়া হৈ আছে সেইটো চেপ্টাৰ অলৰেডি পঢ়াই হৈ গল তাৰ পিছত সিলেবাসখন আহিছে বা নোটিছখন আহিছে যে এইটো চেপ্টাৰ নাহে সিলেবাসখন যেহেতু দিবই লাগিব তো ইমান কিয় দেৰি কৰে মই সেইটো বুজি নাপাও এতিয়া সো সেকেন্ড ইয়াৰ এক্সাম মানে সেকেন্ড ইয়াৰ কি হৈ গল স্টাৰ্ট হৈ গল মানে সেকেন্ড ইয়াৰৰ তোমাকৰ ক্লাস স্টাৰ্ট হৈ গল আকৌ যদি আমি ক্লাস 9-10 ৰ কথা কও 9-10 ক্লাস স্টাৰ্ট হৈ গল কিন্তু নতুন সিলেবাসখন আহা নাই পুৰণা সিলেবাসখনে চলি আছে এতিয়া কথাটো হল যদি পুৰণা সিলেবাসখনে চলে তেওঁলোকে নোটিছ এখন দিও বুলে 2023 যোনখন সিলেবাস আছিল 2024 টু সেইখন সিলেবাসে চলিব গটে কন্টিনিউ কৰি থাকিলে হল ঠিক তেনেদৰে হায়াৰ সেকেন্ডাৰীটো আমাৰ যদি আমি চাও ওয়েবসাইটত চাও তাতে আমাৰ 23-24 ৰ সিলেবাসখন দেখাই আছে এটা বহুতে প্ৰশ্ন কৰে যে এইখন সিলেবাস কি হবনে নাই এইখন সিলেবাস চেঞ্জ হবনে নাই কোনো ধৰণৰ নোটিছ তেওঁলোকে পাবলিশ নকৰে তেওঁলোকে কিয় বহি থাকে মই বুজি নাপাও কাৰ আখাত বহি থাকে বা কোনটো টাইমৰ কাৰণে তেওঁলোকে ৰৈ থাকে কাৰণ সিলেবাসটো খুবেই ইম্পৰ্টেন্ট কাৰণ সিলেবাসখন পালে আমি পঢ়িব মানে আমাৰ এটা হেৰি লব পাৰিম আইডিয়া এটা লব পাৰিম যে কি আহিব কি নাহিব সিলেবাসখন তেওঁলোকে কিন্তু বহুত লেটলি তেওঁলোকে পাবলিশ কৰে এতিয়া অলৰেডি মই নোটিছ পাবলিকেশনৰ কথা কলো যে নোটিছও তেওঁলোকে বহুত দেৰিকে উলিয়ায় যেনেকৈ HSLC কথা কলো যে HSLC নোটিছখন তেওঁলোকে কিন্তু বহুত লেটকে দিয়ে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে প্ৰিপাৰেচনৰ সময় নাপায় এতিয়া তাৰোপৰি ৰিসেন্টলি এটা কথা হৈ গল যে HSLC 2024 টো কি হ'ব অলপ বেলেগকে আমাৰ হ'ব বুলি আমাৰ নোটিছ এখন ওলাইছিল কেদিমান আগত তোমালোকে হয়তো পাইছিলা তো বেলেগকে হ'ব হয়নে কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ কৰিব তো সেইখন নোটিছ যদি কেদিমান আগতে পাবলিশ কৰিলে হয় কেদিমান আগতে পাবলিশ কৰিলে কি হলে হয় এতিয়া ধৰা তোমালোকৰ কোৱেশ্চন বেংক খিনি ওলাই গল এটা দাপুন পৰিপূৰিকা ওলাই গল তো সেইখিনি তেওঁলোকে ষ্ট্ৰাকচাৰ এটা দেখাব পাৰিলে হয় বা কোৱেশ্চন বেংকত তেনে ধৰণৰ কোৱেশ্চন তেওঁলোকে ইনক্লুড কৰিব পাৰিলে হয় বা দাপুন পৰিপূৰিকাত তেনেকুৱা ধৰণৰ কোৱেশ্চন এড কৰিব পাৰিলে হয় কিন্তু নোটিছখন কিমান দিন পিছত দিছে হয়নে এইবিলাক কি কেতিয়া কৰিব লাগিছিল বহুত আগতে কৰিব লাগিছিল হয়নে আমাৰ যেতিয়া ক্লাস 9 ৰ এক্সাম শেষ হৈছিল যেতিয়া ক্লাস 10 ৰ ধৰা ষ্টাৰ্টিং হৈছিল তেতিয়া দিব লাগিছিল তেতিয়া দিলে হয়তো তেওঁলোকে পাবলিকেশন বিলাকে কি কৰিলে হয় নতুন ধৰণে তেওঁলোকে কোৱেশ্চন এড কৰিলে হয় তেনে ধৰণে কিবা এটা আইডিয়া দিবলৈ চেষ্টা কৰিলে হয় কিন্তু ইমান দেৰিকে পাবলিশ কৰাৰ কাৰণে এটা অলৰেডি বহুত কিতাপ ওলাই গল তেওঁলোকে আকৌ ৰিপাবলিশ নকৰে এইখিনি বস্তু বা নতুনকে কিতাপ উলিয়াই নিদিয়ে তো গতিকে যাৰ ফলত কি হ'ব ছাত্ৰ ছাত্ৰীৰ লছ
কাৰণ তেওঁলোকে আইডিয়া নাপাব এতিয়া তেওঁলোকে হাবাতৰি খাই আছে ছাত্ৰ ছাত্ৰীসকলে যে ক'ৰ পৰা পঢ়িম কেনেকৈ পঢ়িম তাৰ পিছত আহিলে গভৰ্ণমেণ্ট স্কুল আটাইতকৈ যদি ৱৰ্ষ্ট সাফাৰ কৰে আসাম এডুকেশ্যন সিস্টেমত আটাইতকৈ যদি ৱৰ্ষ্ট সাফাৰ মানে কৰা স্কুলৰ কথা কওঁ আটাইতকৈ আমাৰ প্ৰাইভেট স্কুলবিলাক চলি যায় প্ৰাইভেট স্কুল কলেজবিলাক চলি যায় কিন্তু গভৰ্ণমেণ্ট স্কুলবিলাকৰ আটাইতকৈ মানে মাৰাত্মকভাৱে তেওঁলোকে কিন্তু ইয়াত সাফাৰ কৰিবলগীয়া হয় এতিয়া এক্সাম্পল এটা দিওঁ যে বৰ্তমান চাবা ইলেকশ্যন চলি আছে এটা ইলেকশ্যন য'ত অনুষ্ঠিত কৰা হৈছে বা EVM সমূহ য'ত জমা ৰখা হৈছে সুৰক্ষিতভাৱে বা তাত ভোট গণনা হ'ব তো সেই স্কুলসমূহ কিন্তু একেবাৰে ইলেকশ্যন ৰিজাল্ট দি দিয়ালৈকে বন্ধ থাকিব তাৰ এনেধৰণৰ স্কুল কিন্তু ডিষ্ট্ৰিক্টত বহুত কেইখন আছে হৈছে প্ৰাইভেট স্কুলবিলাক অলৰেডি 2 মাহমান তেওঁলোকৰ ক্লাছ হ'লেই এতিয়া গভৰ্ণমেণ্ট স্কুলত যিসকলে পঢ়ি আছে তেওঁলোকে ফাৰ্ষ্ট চেপ্টাৰটো তেওঁলোকে পঢ়াই হোৱা নাই বা তেওঁলোকে বুজি পোৱা নাই কিহৰ কাৰণে বুজি পোৱা নাই কাৰণ স্কুল বন্ধ এতিয়া কথাটো হ'ল যে এই যে গভৰ্ণমেণ্ট স্কুলৰ এইখিনি যে ক্ষতি হ'ল ক্ষতি মানে হ'ল অলৰেডি হ'ল আৰু হ'ব ইলেকশ্যনৰ কিহলৈকে বন্ধ লাগে তেওঁলোকৰ মানে ইলেকশ্যন ৰিজাল্ট নিদিলেকে তেওঁলোকে ক্ষতি হ'লেই তো এই যে HSLC 2024 এৰ বেটছটো আছে যিসকলে মানে 2025 এৰ বেটছ আছে যিসকলে HSLC এক্সাম দিব গভৰ্ণমেণ্ট স্কুলৰ তেওঁলোকে ক'ৰ পৰা সেই ক্ষতি পূৰণ কৰিব বা তেওঁলোকে এই 3-4 মান যোনটো বন্ধ হৈ যাব সেইখিনি ক'ৰ পৰা তেওঁলোকে পঢ়াখিনি ক'ত পাব এতিয়া বহুতৰ হয়তো মনত আহিছে যে তেওঁলোকে টিউচন ল'ব এতিয়া চোৱা বস্তুখিনি গভৰ্ণমেণ্ট স্কুলত যোৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰায়বিলাক ছাত্ৰ ছাত্ৰী কি হয় দুখীয়া ঘৰৰ পৰা আহে আৰু তেওঁলোকৰ টিউচন ল'ব পৰা সিমান সামৰ্থ্য বহুতৰ নাথাকে গতিকে যিসকলৰ সেই সামৰ্থ্য নাথাকে তেওঁলোকে ক'ত গৈ পেলাই সেইখিনি ক্ষতি পূৰণ কৰিব পাৰিব এজ এ ৰিজাল্ট কি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট বেয়া হ'ব মানে বস্তুখিনি আমি যদি চাওঁ আসাম এডুকেশ্যন এনেকুৱা বস্তুবিলাক খুব মানে দেখিলে মানে খুব বেয়া লাগে বস্তুবিলাক বিশেষকৈ গভৰ্ণমেণ্ট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া দেখা যায় তেতিয়া আৰু বেছিকৈ সেইখিনি বেয়া লাগে আৰু টিচাৰসকলক ক'লেও কি হ'ব তেওঁলোকতো ইমানখিনি 3-4 মান যেতিয়া গেপ এটা পৰি যাব তেওঁলোকে হয়তো ফিল আপ কৰিব নোৱাৰিব ইমান সোনকালে গতিকে তাৰোপৰি খেল মহাৰণ বা আমাৰ গুণোৎসৱ এনেধৰণৰ বিভিন্ন অনুষ্ঠানত টিচাৰসকলক ইনভলভ কৰোৱা হয় আৰু যাৰ ফলত টিচাৰসকলে যিমানখিনি সময় দিব পাৰিব লাগিছিল ছাত্ৰ ছাত্ৰীক তেওঁলোকে দিব নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলক মই হেতুকে ক'ম যিসকল ছাত্ৰ ছাত্ৰী গভৰ্ণমেণ্ট স্কুলৰ আছে তোমালোকে চোৱা বস্তুবিলাক কিতাপখন ওলাবা কিতাপখিনি সেলফ ষ্টাডি মেটেৰিয়েল হয় নে মেথছবিলাকৰ যদি তোমালোকৰ ধৰা মেথছৰ টিউচন ল'ব পাৰিলে ল'লা নহ'লে ইউটিউবতো বিভিন্ন মেথছৰ ক্লাছ আছে সেইখিনি কৰিব পৰা বা বিভিন্ন ক্লাছ 10ৰ যদি ইংলিছৰ কথা কয় ইংলিছ বহুত প্ৰব্লেম পায় ইংলিছৰ চাৰ্চ কৰিলে ময়ো বহুত ভিডিঅ' বনাই থৈছোঁ তাতো তোমালোকে চাৰ্চ কৰিলে পাই যাবা তো এনেধৰণে সেলফ ষ্টাডি কৰাত মন দিয়া স্কুলৰ ভৰসা কৰি লাভ নাই গভৰ্ণমেণ্ট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে স্কুলৰ ভৰসাত থাকি লাভ নাই তোমালোকে সেলফ ষ্টাডি ষ্টাৰ্ট কৰি দিয়া এতিয়া নেক্সট আহিলে আমাৰ এডুকেশ্যন মিনিষ্টাৰ এতিয়া আমাৰ যদি এডুকেশ্যনৰ কথা কওঁ শিক্ষাৰ কথা যদি কওঁ শিক্ষাৰ ৰিলেটেড কথা কওঁ আমি এজনকে আমি ডিপেণ্ড কৰিবলগীয়া হয় সেইজন হৈছে আমাৰ শিক্ষামন্ত্ৰী এতিয়া আমি যদি চাওঁ সময়ে সময়ে শিক্ষামন্ত্ৰীৰ ষ্টেটমেণ্টবিলাক কি হয় কেতিয়াবা আমাৰ লগত ৰিলেট কৰিব নোৱাৰোঁ আমি কেতিয়াবা তেওঁৰ ৰিজাল্টৰ ডেটটো এটা কয় পিছত আৰু এটা হয়গৈ তো এনেধৰণৰ এটা খেলিমেলি সৃষ্টি হয় হয়নে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে বা পেৰেণ্টছসকলে তেওঁৰ ওপৰত যোনটো আস্থা আছে সেইটো লাহে লাহে কমি আহে আমি জানো যে শিক্ষামন্ত্ৰীজনে হৈছে মেইন আমাৰ যিকোনো শিক্ষাৰ ক্ষেত্ৰত তেওঁ এতিয়া চোৱা বস্তুবিলাক অকল যে ৰিজাল্ট ডেটৰ কথা মই ডিছকাছ কৰা নাই বহু সময়ত দেখা যায় আমি লাষ্ট ইয়াৰ আমি চালোঁ শিক্ষামন্ত্ৰী ক'লে যে মেট্ৰিক নহয় আমাৰ মুখ্যমন্ত্ৰী ক'লে মেট্ৰিক নহয় তাৰপিছত কি হৈ গ'ল মেট্ৰিক হৈ গ'ল সেইবিলাক বস্তু তেওঁলোকে ষ্টেটমেণ্টবিলাক দিবই নালাগে বোলে আমি চাম কি কৰিব পাৰোঁ আমি চাম হয়নে একেবাৰে নহয় বুলি কৈ পেলাই ডাইৰেক্ট আকৌ মেট্ৰিক কেনেকৈ হয় সেইখিনি আমি ডিছকাছ কৰিলোঁ যে শিক্ষা ব্যৱস্থাৰ সমস্যাখিনি কি সমস্যা হৈ আছে কিন্তু সমাধানৰ যদি কথা কওঁ সমাধান কোনে কৰিব আমাৰ সমাধান কোনে কৰিব মিডিয়াই কৰিব আমাৰ নিউজ চেনেলখিনি এইখিনি ডিছকাছ কৰিব লাগিছে আজি মই ডিছকাছ কৰিবলগীয়া নহয় কথাখিনি মোৰ হয়তো এইটো ভিডিঅ' বহুতে নাচাব বা কিন্তু তোমালোকে যদি চোৱা নিউজ চেনেলবিলাকে কি কৰে শিক্ষামূলকৰ বাতৰি আমাৰ যদি চাওঁ আমি অকল কি দেখাব তেওঁলোকে অকল ৰিজাল্টৰ ডেট দেখাব তেওঁলোকে গৈ পেলাই কি দেখাব যে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী সুধিছে যে ৰিজাল্ট কেতিয়া দিব সেইবিলাকে সোধাত তেওঁলোকে ব্যস্ত কিন্তু তেওঁলোকে সেইবিলাক নুসুধে যে আপুনি কিয় সেইবিলাক কৰিলে যে মেট্ৰিক নহ'ব কৈ পেলাই কিয় মেট্ৰিক হ'ল বা চিলেবাছ কিয় দিয়া নাই সেইবিলাক কথা তেওঁলোকে সেইবিলাক ডিছকাছ কৰাৰ সময় নাই তেওঁলোকক কি লাগে ভিউজ লাগে আৰু ভিউজৰ কাৰণে তেওঁলোকে কি কৰে যোনবিলাক কাৰেণ্ট টপিক যোনবিলাক হিউজ টপিক যোনবিলাকৰ ভিউজ আহিব পাৰে সেইবিলাক কথা তেওঁলোকে সোধে ইউটিউবতো বহুত পডকাষ্ট চেনেল ওলাইছে তো পডকাষ্ট চেনেলবিলাকো তোমালোকে খুব কম দেখিবা যে তেওঁলোকে কোনোবা শিক্ষামন্ত্ৰীৰে হওক বা কোনোবা তেনেকুৱা শিক্ষাৰ লগত জড়িত কোনোবা চেবাৰ কোনোবা আসাম হায়াৰ ছেকেণ্ডেৰী কোনোবা আনি পেলাই তেওঁলোকে ডিছকাছ কৰিছে যে পৰৱৰ্তী সময়ত কেনেধৰণৰ শিক্ষা ব্যৱস্থা হ'ব বা এইখিনি খেলি মেলি কিয় হৈ আছে সেইবিলাক তেওঁলোকে ডিছকাছ কৰাৰ সময় নাই হয়নে বস্তুবিলাক আমি ফেচ কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকলে হয়তো বস্তুবিলাক ইমান ধ্যান নিদি তেওঁলোকে ফেচ কৰি আছে যাৰ ফলত তেওঁলোকৰ ৰিজাল্টত অলপ হ'লেও কিন্তু ইফেক্ট কৰি আছে এইখিনি কথাই ইফেক্ট কৰি আছে এতিয়া চোৱা নিউজ চেনেলবিলাকৰ এটা কথা চাবা তেওঁলোকে
তেওঁলোকৰ হাতত ইমান কনফাৰ্মেশ্যন নাথাকে তেওঁলোকে লাষ্ট আমি যদি চাওঁ 4th মেত ৰিজাল্ট ওলোৱা এখন ফেক নটিচ ওলাইছিলে সেইখনত তেওঁলোকে ৰিয়েল বুলি ভাবি পেলাই তেওঁলোকে কি কৰিছে নিউজত প্ৰচাৰ চলাইছে হয়নে তো মিডিয়াই অংশগ্ৰহণ মানে ভূমিকা পালন কৰিব কি তেওঁলোকে কি কৰে ফেক নিউজখিনি আইডেন্টিফাই কৰা তেওঁলোকৰ হেতু যোগ্যতা নাই যে ফেক নিউজ কোনটো বা ৰিয়েল নিউজ কোনটো হেতু তেওঁলোকে যোগ্যতা নোহোৱাকৈ তেওঁলোকে পাব্লিছ কৰা ষ্টাৰ্ট কৰে আৰু বাকিটো সমস্যাবিলাক ডিসকাস কৰাৰ কথা বাদেই এইখিনি আছিল আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত কিছুমান সমস্যা এতিয়া এইখিনি সমস্যাৰ সমাধান কেতিয়া হ'ব কেনেকৈ হ'ব হেতু মই নাজানো হয়তো মানুহৰ সজাগতা দি আহিব পাৰে মানুহে হয়তো এতিয়া চোৱা মাৰ্কস আমাৰ লাষ্ট টাইম যোনটো মেট্ৰিকত দেখিলো যে ম্যাথছৰ আউট অফ সিলেবাস কোৱেশ্চন আহিছে বুলি বহুতে হুলস্থুল কৰিলে কিন্তু এইবিলাক সমস্যা লৈ কাৰো মানে যোনবিলাক সিলেবাসৰ কথা কলো বা যি সমস্যাৰ কথা কলো সেইখিনি সমস্যা লৈ কাৰো কিন্তু কোনো মাত নাই এটা গভৰ্ণমেণ্ট স্কুল যে 3-4 মাহ বন্ধ থাকিব কোনো এটা মাত মাতিছেনে গৈ পেলাই যে ইমান দিন কিয় বন্ধ দিছে বা ইলেকশ্যনৰ কাৰণে ইমান দিন যে বন্ধ দিছে আমাৰ ল'ৰা-ছোৱালীৰ কি হ'ব সেইটো কোনো মাতোতা নাই কিন্তু আউট অফ সিলেবাসৰ কোৱেশ্চনত কিন্তু একেবাৰে মানে হিলডুল মাৰি পেলাই সব গৈছে তাত সেবা অফিসত গৈছে কিন্তু এটো কথাত কোনোবা কাৰবাৰ তাত ডিসকাস কৰিবলৈ তেওঁলোকৰ সময় নাই হয় নহয় তো বস্তুবিলাক এটা আমি যদি সমাধানৰ কথা কওঁ সমাধান এটা আছে সেলফ ষ্টাডি আমি বেলেগৰ ওপৰত ডিপেন্ড কৰি নাথাকি স্কুলৰ ওপৰত ডিপেন্ড কৰি নাথাকি বা আমাৰ সেবা বা আসাইনমেন্ট হায়াৰ সেকেন্ডাৰী ডিপেন্ড কৰি নাথাকি আমি নিজে সেলফ ষ্টাডি আগবঢ়াই লৈ গৈ থাকিব এতিয়া মেট্ৰিকৰ কথা যদি কওঁ মেট্ৰিক হ'বনে নাই হেবিলাক প্ৰশ্ন কৰাতকৈ আমি মেট্ৰিকলৈ প্ৰিপেয়াৰ হৈ থাকাই ভাল তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত তো কেনেবালা ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে ছাত্ৰ-ছাত্ৰীসকল সজাগ সকল মই বিচাৰো যে ছাত্ৰ-ছাত্ৰীসকল সজাগ হ'লে পেৰেণ্টছো সজাগ হ'ব লগতে আমাৰ ডিপাৰ্টমেণ্ট বিলাকো অলপ সজাগ হ'ব এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া আজি ভিডিঅ'টা শেষ কৰি কি পঢ়িম